নমস্কাৰ দৰ্শক সকল How to use record my desktop শীৰ্ষক স্পোকেন টিউটৰিয়েললৈ স্বাগতম Ubuntu Linux অপাৰেটিং সিস্টেমত কাৰ্যকৰী হোৱা record my desktop হৈছে এটা বিনামূলীয়া আৰু ওপেন সোৰ্স স্ক্ৰিন কাস্টিং সফটওয়্যাৰ অধিক তথ্যৰ বাবে এই ওয়েবসাইটত থকা How to use CamStudio শীৰ্ষক স্পোকেন টিউটৰিয়েললৈ প্ৰত্যক্ষ কৰিব মই GTK record my desktop 038 ডাউনলোড কৰি Synaptic Package Managerৰ জৰিয়তে মোৰ PCত ইনষ্টল কৰিছো Ubuntu Linuxত সফটওয়্যাৰ ইনষ্টলৰ বিষয়ে অধিক জানিবলৈ এই ওয়েবসাইটত থকা Ubuntu বিষয়ৰ স্পোকেন টিউটৰিয়েললৈ মন কৰিব এবাৰ ৰেকৰ্ড মাই ডেস্কটপ সফলতাৰে ইনষ্টল কৰিলে স্ক্ৰিনৰ ওপৰ ভাগত থকা Ubuntuৰ মূল মেনুলৈ যাব এপ্লিকেশনত ক্লিক কৰি সাউন্ড আৰু ভিডিও বাছি লব এইখিনিতে আৰু এখন মেনু খোল খাব তাতে আপুনি GTK record my desktop বুলা এপ্লিকেশন বিচাৰি পাব তাতে ক্লিক কৰিব ই GTK record my desktop এপ্লিকেশনৰ উইন্ডো খুলিব মূল এপ্লিকেশনৰ উইন্ডোত ৰেকৰ্ডিংৰ কিছুমান সামান্য প্যাৰামিটাৰ থাকিব তদুপৰি চলিত ৰেকৰ্ডিংৰ কন্ট্ৰোলত ব্যৱহাৰ হয় ট্ৰে আইকন আপোনাৰ সিস্টেমৰ নতুন এন্ট্ৰিলৈ মন কৰিব ৰঙা গোলাকাৰৰ এইটোৱেই হৈছে ৰেকৰ্ড বাটন সিস্টেমৰ ট্ৰে আইকনৰ তিনটা অৱস্থা থাকিব পাৰে ৰেকৰ্ডিং ষ্টপ পজ যেতিয়া ৰেকৰ্ড মাই ডেস্কটপ লঞ্চ কৰিব আইকনটো এটা ৰেকৰ্ড চিহ্নলৈ পৰিণত হ'ব অৰ্থাৎ ৰঙা বৃত্তাকাৰৰ যেতিয়া ৰেকৰ্ডিং আৰম্ভ কৰিব আইকনটো চতুৰ্ভুজলৈ পৰিণত হ'ব যিটো বন্ধ কৰা চিহ্ন মন কৰিব যে ইয়াত দুটা চতুৰ্ভুজ আছে কাৰণ এই টিউটৰিয়েল ৰেকৰ্ড কৰিবলৈ মই ৰেকৰ্ড মাই ডেস্কটপ ব্যৱহাৰ কৰিছো ৰেকৰ্ডিং ৰখাবলৈ চতুৰ্ভুজৰ ওপৰত ৰাইট ক্লিক কৰিব আৰু লগে লগে আইকনটো পজ চিহ্নলৈ পৰিণত হ'ব দুটা সদৃশ্য আৰু দীৰ্ঘ সমকোণী চতুৰ্ভুজ পজ চিহ্নত ক্লিক কৰিলে ৰেকৰ্ডিং পুনৰ আৰম্ভ হ'ব চতুৰ্ভুজত ক্লিক কৰিলে ৰেকৰ্ডিং বন্ধ কৰিব পাৰিব স্থিতিমাপ ধাৰ্য কৰাৰ আগতে আপোনাক এটা দৰকাৰী তথ্য দিও সিস্টেম ট্ৰেৰ ৰঙা বৃত্তাকাৰ আইকনত ৰাইট ক্লিক কৰিব ইয়াত আপুনি এপ্লিকেশনৰ মূল উইন্ডো দেখুৱাবলৈ অথবা নেদেখুৱাবলৈ নিৰ্বাচন কৰিব পাৰে ৰেকৰ্ডিং আৰম্ভ হলে মূল উইন্ডোখন নিজেই বন্ধ হ'ব নিৰ্বাচন কৰি মূল উইন্ডোখন দেখুৱাবলৈ বাছি ল'ব পাৰে Select Area on Screen ই এটা পদ্ধতি যাৰ দ্বাৰা ৰেকৰ্ড কৰিব খোজা ঠাই ধাৰ্য কৰা হয় এই নিৰ্বাচন কৰিলে আপোনাৰ কাৰ্সাৰ ক্ৰস পেনলৈ পৰিণত হ'ব ইয়াৰ সহায়ত আপুনি ৰেকৰ্ড কৰিব খোজা ঠাই ধাৰ্য কৰিব পাৰে কুইট নিৰ্বাচন কৰিলে ৰেকৰ্ড মাই ডেস্কটপৰ পৰা প্ৰস্থান কৰিব পাৰে মূল উইন্ডোত থকা বাটনৰ সৈতে প্ৰায় একেই এপ্লিকেশন উইন্ডোলৈ আহিলে প্ৰিভিউ উইন্ডোৰ সৈতে ডিসপ্লে পেনেলখন বাওঁফালে দেখা পাব ই আমাৰ ডেস্কটপৰ স্কেল ভাৰ্সন এটা প্ৰদৰ্শন কৰে যিটো ৰেকৰ্ডিংৰ ঠাই বিৱৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি এই পেনেলৰ সোঁফালে আপুনি ভিডিও আৰু ধ্বনিৰ বৈশিষ্ট্য কমাব অথবা বঢ়াব পৰাকৈ নিৰ্বাচন কৰিব পাৰে আগৰে পৰা ভিডিও আৰু ধ্বনিৰ বৈশিষ্ট্য 100 লৈ ধাৰ্য কৰি ৰখা হয় এই সেটিংয়ে বহুত ভাল ভিডিও অথবা ধ্বনিৰ বৈশিষ্ট্য প্ৰদান কৰে ডাঙৰ ফাইল হলে বৈশিষ্ট্য প্ৰদানত বাধা আহে স্পোকেন টিউটৰিয়েল সৃষ্টি কৰিবলৈ 100% ভিডিওৰ বৈশিষ্ট্য নথকা উচিত ই ফাইলৰ পৰিমাণ বঢ়ায় এই স্থিতিমাপ সমূহৰ সৈতে পৰীক্ষা কৰিলে ভাল বৈশিষ্ট্যৰ ভিডিও আৰু ধ্বনিৰে পৰিপূৰ্ণ সৰ্বোৎকৃষ্ট পৰিমাণৰ ফাইল পাবলৈ সৰল মই ভিডিওৰ বৈশিষ্ট্য 50 লৈ আৰু ধ্বনিৰ বৈশিষ্ট্য 100 লৈ ধাৰ্য কৰিম কাৰণ ফলাফল স্বৰূপে পোৱা ফাইলৰ মাথো এটা সৰু অংশ ধ্বনিয়ে দখল কৰিব ৰেকৰ্ড মাই ডেস্কটপে ধ্বনি ৰেকৰ্ড নকৰে ধ্বনি ৰেকৰ্ড কৰিবলৈ ধ্বনিৰ বৈশিষ্ট্যৰ বাওঁফালে থকা বক্সটো চেক কৰিব লাগিব এডভান্সড বাটনলৈ মন কৰিব আহক ক্লিক কৰো ই আন এটা ডায়লগ বক্স খুলিব ইয়াত দেখাৰ দৰে ৰেকৰ্ড মাই ডেস্কটপৰ আচৰণসমূহ নিজাভাৱে ধাৰ্য কৰিবলৈ এবাৰলৈ হলেও এডভান্সড উইন্ডোত প্ৰৱেশ কৰিব এই উইন্ডোখন বন্ধ কৰাৰ সময়তে সকলো নিৰ্বাচন সংৰক্ষণ কৰা হয় এই উইন্ডোৰ মূল মেনুত চাৰিটা নিৰ্বাচন কৰিব পাৰে প্ৰথমটো হৈছে ফাইল ইয়াত আকৌ দুটা নিৰ্বাচন কৰিব পাৰি আপোনাৰ ৰেকৰ্ডিংৰ বাবে বাছি লোৱা সংৰক্ষিত ফাইলৰ ওপৰত পুনৰ লিখন কৰিব পৰাকৈ নিৰ্বাচন কৰিব পাৰি একে স্থানত আৰু আগৰ ফাইলৰ নামেৰে
আগৰে পৰা এই অপচন বন্ধ কৰি ৰখা হৈছে বিদ্যমান ফাইলসমূহ আগৰ দৰেই থাকিব তদুপৰি নতুন ফাইলৰ নামৰ পাছত নম্বৰ সহকাৰে সংৰক্ষণ হয় হোম ডিৰেক্টৰীত আপোনাৰ ৰেকৰ্ডিং যদি recording.ogv বুলি সংৰক্ষণ কৰিব বিচাৰে আৰু তাতে আগৰে পৰাই হোম নামৰ আন এক ফাইল থাকে নতুন ফাইলখন recording1.ogv বুলি সংৰক্ষণ হ'ব যদি recording1.ogv বিদ্যমান হয় তেনেহলে নতুন ফাইলখন recording2.ogv বুলি নামাকৰণ হ'ব উচ্চ বোলা টেবটো খুলো আহক যদি override existing files বোলা অপচন চলাই ৰখা হৈছে বিদ্যমান ফাইলসমূহ বিনা কোনো প্ৰম্পটেৰে অতৰাই দিয়া হয় সেইবাবে এই ক্ষেত্ৰত সাৱধান হোৱা উচিত ৰেকৰ্ডিংৰ সময়ৰ টেম্পোৰাৰী ফাইলসমূহৰ সংৰক্ষণৰ স্থানক working directory বোলা হয় ই তেতিয়াহে উপযোগী যদি আপুনি এনকোডিং সম্পন্ন নকৰে পাছৰ টেবটো হৈছে সম্পাদন ইয়াত পাঁচটা অপচন আছে ফ্ৰেমছ পাৰ সেকেন্ড ধাৰ্য কৰিবলৈ নাপাহৰিব এই স্থিতি মাপৰ বাবে প্ৰতি সেকেন্ডত দুখন ফ্ৰেম এটা ভাল স্থাপনা তথাপিও উচ্চ সজীৱ ভিডিঅৰ ফ্ৰেম ৰেটৰ বাবে 15 পৰা 20ৰ মাজৰ যিকোনো মান ধাৰ্য কৰিব স্ক্ৰীন বন্দিৰ সময়ত এনকোডিং অন দা ফ্লাই বোলা অপচনে ৰেকৰ্ড মাই ডেস্কটপক এনকোড কৰিবলৈ বাধ্য কৰে সাধাৰণতে ইয়াক বন্ধ কৰি ৰখা হয় যেতিয়া ৰেকৰ্ডিংৰ স্থান তেনেই সৰু অথবা উচ্চ ফ্ৰেম পাৰ সেকেন্ড নেলাগিলে ই ব্যৱহাৰৰ যোগ্য যদি মধ্যমবৰ্গীয় স্থানৰ কোমল ৰেকৰ্ডিং লাগে আপুনি এই অপচনটো বন্ধ কৰি ৰখা প্ৰযোজ্য হ'ব আগতে ব্যক্ত কৰাৰ দৰে যেতিয়া এই অপচন ব্যৱহাৰ কৰিব অডিও আৰু ভিডিওৰ বৈশিষ্ট্য দুয়োটা 100% লৈ ধাৰ্য কৰা উচিত Zero Compression বোলা টেবে কেচেৰ কম্প্ৰেছন নিয়ন্ত্ৰণ কৰে কুইক সাবস্যাম্পলিং এ কালাৰ স্পেচৰ পৰিবৰ্তনৰ বৈশিষ্ট্যৰ সৈতে চুক্তি কৰে যিদৰে আছে থাকিব দিয়া হল ফুল shots at every frame পুনৰ বন্দী কৰিবলৈ সমৰ্থন দিয়ে সাধাৰণতে ইয়াক বন্ধ কৰি ৰখা হয় তৃতীয় টেব হৈছে সাউণ্ড চেনেলছ বোলা অপচনে ফলাফল স্বৰূপে পাবলগীয়া অডিওৰ চেনেলৰ সংখ্যা ধাৰ্য কৰে ই এক মনো অথবা দুই ষ্টেৰিঅ হ'ব পাৰে মাইক্ৰোফোনৰ দ্বাৰা ৰেকৰ্ড কৰিলে একতকৈ বেছি চেনেল বাছি ললে আউটপুট ফাইলৰ পৰিমাণ বঢ়ায় ৰেকৰ্ডিংৰ অডিওৰ বৈশিষ্ট্যৰ বাবে ফ্ৰিকোয়েন্সি বোলা স্থাপনা হৈছে অতি গুৰুত্বপূৰ্ণ মাপকাঠি সাধাৰণতে ই 22050 থাকে বক্তৃতাৰ বাবে ই যথেষ্ট কিন্তু যদি আপুনি সৰু ৰেকৰ্ড কৰি আছে 44100 ব্যৱহাৰ কৰা উচিত ডিভাইসক প্লাগ HW:0,0 লৈ ধাৰ্য কৰিব এনে কৰিলে আপোনাৰ চেনেল আৰু ফ্ৰিকোয়েন্সিৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ থাকিব তেনে কৰিলে অডিও কোমল ভাৱে চলিব সৰু আখৰত ডিফল্ট বুলি টাইপ কৰিলে কাম কৰিব যদি আপুনি ৰেকৰ্ডিংৰ বাবে বাহিৰা জেক ব্যৱহাৰ কৰিছে তেনেহলে এই বক্সটো চেক কৰিব চেনেল ফ্ৰিকোয়েন্সি আৰু ডিভাইসৰ ফিল্ড সমূহ অক্ষম হ'ব এতিয়া এই স্থাপনা সমূহ জেক সাৰ্ভাৰৰ দ্বাৰা আগবঢ়োৱা হৈছে জেকৰ দ্বাৰা বন্দী কাৰ্যকৰী হ'বলৈ জেক সাৰ্ভাৰ চলি থকা প্ৰয়োজনীয় অন্তিম টেব হৈছে মিছেলেনিয়াছ ইয়াত বহুতো অপচন আছে যি সমূহ খুব কম ব্যৱহাৰ হোৱা দেখা যাব ফলো মাউস হৈছে এটা মন কৰিবলগীয়া অপচন ইয়াক ব্যৱহাৰ কৰিলে ৰেকৰ্ডিংয়ে কাৰ্সাৰৰ পথ অনুসৰণ কৰে যদি ব্যৱহাৰ নকৰে বন্দী কৰা স্থানত কাৰ্সাৰৰ পথ অনুসৰণ নহয় ইয়াৰ এটা উদাহৰণ অতি সোনকালে প্ৰদৰ্শন কৰিম স্ক্ৰিনৰ বন্দী এলেকা চেক কৰো আহক এতিয়া আমি উইন্ডো বন্ধ কৰিম মন কৰিব এই উইন্ডো বন্ধ কৰিলে স্থাপনা সমূহৰ সংৰক্ষণ হ'ব স্যাম্পল ৰেকৰ্ডিংৰ বাবে ডিসপ্লে পেনেলৰ প্ৰিভিউ উইন্ডোত এটা বন্দী স্থানৰ অঙ্কন কৰো আহক লেফ্ট মাউস বাটন ক্লিক কৰিব আৰু টানিব বাটন এৰি দিব প্ৰিভিউ উইন্ডোত এটা সমকোণী চতুৰ্ভুজ দেখা পাব আৰু আপোনাৰ স্ক্ৰিনত এটা ডাঙৰ সমকোণী চতুৰ্ভুজ এইটোৱেই হৈছে আসল বন্দীৰ স্থান এই সমকোণী চতুৰ্ভুজৰ অন্তৰ্গত সকলো কাৰ্য ডেমো ৰেকৰ্ডিংত বন্দী হ'ব এতিয়া আহক এটা ডেমো ৰেকৰ্ডিং কৰো মই ৰেকৰ্ড আইকনত ক্লিক কৰিম Hello and welcome to this demo recording using Record My Desktop. This is a recording to demonstrate how easy it is to create a spoken tutorial.
Click on Applications, choose Office, Word Processor. Let me type demo here and click on the square icon to stop the recording. এতিয়া Record My Desktop এ এনকোডিং কৰিছে আৰু OGB ফৰমেটত এখন চিত্ৰ সৃষ্টি কৰিব। Open Office Writer বন্ধ কৰিব। এনকোডিং সম্পূৰ্ণ হ'ল আৰু চিত্ৰখন তৈয়াৰ চাও আহক। আমি OGB বোলা আউটপুট ফাইলখন গৃহ ফোল্ডাৰত পাম। গৃহ ফোল্ডাৰত ক্লিক কৰিব তাতেই আমাৰ ৰেকৰ্ডিং পাব। প্লে কৰি চাও আহক। Hello and welcome to the demo recording using Record My Desktop. This is a recording to demonstrate how easy it is to create a spoken tutorial. Click on Applications, choose Office, Word Processor. Let me type demo here and click on the square icon to stop the recording. মই আশা কৰিলো এই টিউটৰিয়েলত দিয়া তথ্যসমূহে আপোনাক Record My Desktop ব্যৱহাৰ কৰিবলৈ সক্ষম কৰি তুলিব। ইনষ্টল কৰক এই ফ্ৰী আৰু ওপেন সোৰ্স সফটওয়্যাৰ আৰু ইয়াক ব্যৱহাৰ কৰি অডিও ভিডিও টিউটৰিয়েল আৰু অনলাইন শিক্ষণৰ মডিউল সৃষ্টি কৰিব পাৰে। IIT বম্বেত বিকাশ কৰা www.spoken-tutorial.org দ্বাৰা সহযোগ পোৱা স্পোকেন টিউটৰিয়েলৰ প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ এটা অংগ। বিত্ত বিষয়ৰ কাৰ্য ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয়। এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken-tutorial.org/nmeict-intro। এই টিউটৰিয়েলৰ অন্তত উপনীত হৈছোহি। এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে। IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ।